শেহতীয়াভাৱে প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মুক্তি পোৱা গীতসমূহৰ ভিতৰত গুচি গ'ল তুমি শীৰ্ষক গীতটো এটি উল্লেখনীয় গীত। গীতটা লিখিছিলে তাৰপৰা মোৰ ষ্টুডেণ্ট নিহাৰিকা গগৈও গীত এটা গাম বুলি কৈছিলে। তেনেকৈ ধৰক সিহঁতি উৎসাহিত হ'ল। মই ভাবিলোঁ যে জুবিন দাৰ যেনেকৈ ধৰক চবকে গান গাবলৈ বা কিবা সহায় কৰিবলৈ বা আদৰ্শ চবকে সহায় কৰে, সেইটো কাৰণে মই ভাবিলোঁ চবক এই ইহঁতৰ দুইটাৰ গান দুটা আমাৰ দুজনক গোৱা হওক, ৰিপুঞ্জয় আৰু নিহাৰিকা গগৈ আমি গান দুটা। গতিকে আপোনালোকে সকলোৱে এই গীতটি আঁকোৱালি ল'ব আৰু আমাৰ নতুন যিসকল প্ৰজন্মৰ গীতিকাৰ সুৰকাৰ আছে তেওঁলোকক সকলোৱে সহায় সহযোগ কৰিব। আমি যিমান পাৰোঁ এই জুবিন দাৰ বাবে, জুবিন দাৰ নামত আজি এই গীতটি আমি উন্মোচন কৰিছোঁ। সদ্য মুক্তিপ্ৰাপ্ত গীতটিৰ বাণীবন্ধন হৈছিল যোৰহাট JEC ৰোডৰ ষ্টুডিঅ' ৰুদ্ৰ ষ্ট্ৰিংছত। গীতটিৰ সুৰ, বাণীবন্ধন, ব্যৱস্থাপনা, মিক্সিং আৰু কণ্ঠ নতুন প্ৰজন্মৰ এগৰাকী পলিটেকনিকৰ ছাত্ৰ ৰিপুঞ্জয় কলিতা। সহ কণ্ঠশিল্পী গোলাঘাট আঠখেলীয়াৰ নিহাৰিকা গগৈ, গীতৰ কথা বৰহোলাৰ সন্তান আৰু যোৰহাট লুইট ভেলী একাডেমীৰ ছাত্ৰ ৰায়হান হুছেইনৰ। এই গীতটি ৰিপুঞ্জয় দা আৰু মই গাইছোঁ আৰু ৰায়হান দাই এই গীতটোৰ গীতিকাৰ আৰু আকাশজ্যোতি ছাৰৰ যোগেদিয়ে মই মানে এই গানটো উলিয়াবলৈ ইমানখিনি পাৰিলোঁ, আচলতে ইমানখিনি আগবাঢ়ি যাব। আৰু আপোনালোকক সকলোকে কৈছোঁ যাতে মোৰ গানটো আপোনালোকে যাতে আঁকোৱালি লওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। সুন্দৰ লিৰিক্সেৰে ভিডিঅ' এডিটৰ আৰু গ্ৰাফিক্স ডিজাইনাৰ অনুভৱ দত্তৰ, কোৰাছ পাৰ্থজিৎ নেওগ, মানস বৰা, বাঁহীত মানস। নতুন প্ৰজন্মৰ এই যুৱক যুৱতীসকলক গীতটি প্ৰযোজনা কৰি উৎসাহিত কৰিলে গোলাঘাটৰ সাংস্কৃতিকবান যুৱক শিল্পী আকাশজ্যোতি গগৈয়ে। ইউটিউবত মুক্তি লাভ কৰা মনজোৰা সুন্দৰ কণ্ঠ, সুন্দৰ গীতৰ, সুন্দৰ গ্ৰাফিক্স ডিজাইন, সম্পাদনা, সুন্দৰ গীতৰ কথাই গীতটি সকলোৰে মন জয় কৰিব বুলি আশাবাদী। প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি চকুলো প্ৰবীণ সংগীত শিল্পী আৰু জুবিন গাৰ্গৰ পুৰণি চিনাকি যোৰহাট JEC ৰোডৰ বিষ্ণু বৰাৰ। উপস্থিত আছিল জুবিন গাৰ্গৰ সোঁৱৰণত সৃষ্ট গুচি গ'লা তুমি শীৰ্ষৰ গীতৰ শুভ উন্মোচন অনুষ্ঠানত। আজি ইয়াত উপস্থিত হোৱাৰ কাৰণ জুবিন দাক ট্ৰিবিউট কৰি মানে এটা গান কৰিছোঁ, কিয় গুচি গ'লা তুমি বুলিকে। গানটোৰ কথা মোৰ হয়, সুৰ আৰু সংগীত পৰিচালনা কৰিছে ৰিপুঞ্জয় কলিতা আৰু গীতটিত কণ্ঠদান কৰিছে ৰিপুঞ্জয় কলিতা আৰু লগতে সহশিল্পী হিচাপে আছে, সহকণ্ঠশিল্পী হিচাপে আছে নিহাৰিকা গগৈ। গীতটিৰ প্ৰযোজনা কৰিছে আকাশজ্যোতি গগৈয়ে। আজি আমি গীতটি আপোনালোকৰ মাজত আগবঢ়াই দিম। এটা খুব শুভ মুহূৰ্ত। আজি নতুন প্ৰজন্মৰ কেইজনমান ক্ৰিয়েটিভ পাৰ্চনেলিটিয়ে আমাৰ নতুন প্ৰজন্মৰ জুবিন দাক ভাল পোৱা, অন্তৰে ভাল পোৱা, তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টিৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হোৱা কেইজনমান নতুন প্ৰজন্মই আজি তুমি গুচি গ'লা শীৰ্ষক এটি গীত তেওঁলোকে উন্মোচন কৰিলে আৰু খুব এটা সুন্দৰ গীত সৃষ্টি হৈছে তুমি গুচি গ'লা। আজি ইউটিউবত উপলব্ধ হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে। আৰু আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি তুমি গুচি গ'লা শীৰ্ষক গীতটিৰ কণ্ঠদান কৰিছে নতুন প্ৰজন্মৰ এগৰাকী সম্ভাৱনাপূৰ্ণ গায়ক ৰিপুঞ্জয় কলিতা। তাৰপিছত আমাৰ উদীয়মান গায়িকা আছে আমাৰ নিহাৰিকা গগৈ। আৰু তাৰপিছত গীতটি খুব সুন্দৰভাৱে লিখিছে আমাৰ ৰায়হান হুছেইনে আৰু গোটেই গীতটিক মানে ডিজাইন কৰিছে, ট্ৰিটমেণ্ট গীতটিৰ সুন্দৰ ট্ৰিটমেণ্ট ক্ৰিয়েট কৰিছে ৰিপুঞ্জয় কলিতাই। খুব সুন্দৰ এটা মিউজিক কম্প'জ কৰিছে, মানে সুৰ তাৰ টিউন কৰিছে। আৰু তাৰপিছতে আমাৰ বৰ্তমান গ্ৰাফিক্স ডিজাইনৰ ক্ষেত্ৰত খুব এক ভাল কেৰিয়াৰ থকা, ৰাষ্ট্ৰীয় ক্ষেত্ৰত বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতে হওক, মই উল্লেখ কৰিব বিচাৰিম যে তুমি গুচি গ'লা শীৰ্ষক গীতটিৰ খুব সুন্দৰ গ্ৰাফিক ডিজাইন কৰিছে আমাৰ অনুভৱ দত্তই। তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোকে, সমগ্ৰ সৃষ্টিক এতিয়া নিস্বাৰ্থভাৱে উৎসাহিত কৰিছে আমাৰ এগৰাকী উদীয়মান শিল্পী আকাশজ্যোতি গগৈয়ে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।